নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি মেথছৰ নাম্বাৰ সিস্টেমৰ কেইটামান এনেকুৱা প্ৰশ্ন আলোচনা কৰিম যিকিটা প্ৰশ্ন আসলতে যি ধৰণৰ প্ৰশ্ন বিভিন্ন পৰীক্ষাত আহি থাকে নাম্বাৰ সিস্টেমৰ তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আজিৰ এই ভিডিঅ'টোত চাই লওক আৰু পৰীক্ষাত নিশ্চয় আপোনালোকে কৰিব পাৰিব পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 নম্বৰ কুৱেশ্যনটো হ'ল The smallest natural number is আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি প্ৰথমটো একেবাৰে সহজ প্ৰশ্ন দিলো আপোনালোকৰ কাৰণে ডাইৰেক্ট দেখাৰ লগে লগে যাতে এনসাৰ হয় যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আমি জানো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে কি অপচন এ কাৰেক্ট এনসাৰ 1 হৈছে শুদ্ধ উত্তৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1 এই কথাটো মনত ৰাখিব তাৰ পিছত 2 নম্বৰটো প্ৰশ্ন হৈছে 2 নম্বৰটো প্ৰশ্ন how many even prime number are between 0 to 10 শূন্যৰ পৰা 10ৰ মাজত কিমানটা যুগ্ম মৌলিক সংখ্যা আছে এই প্ৰশ্নটোৰ হয়তো উত্তৰটো আপোনালোকে জানে যে শূন্যৰ পৰা 10ৰ ভিতৰত কিমানটা যুগ্ম মৌলিক সংখ্যা আছে ইয়াতে প্ৰশ্নটো দিছে যুগ্ম মৌলিক মনত ৰাখিব প্ৰাইম ইভেন প্ৰাইম নাম্বাৰ আপোনালোকে নিশ্চয় জানে যে প্ৰাইম নাম্বাৰ আছে বহুত কিন্তু তাৰে ভিতৰত মাত্ৰ এটাই আছে ইভেন প্ৰাইম নাম্বাৰ হেতু হৈছে 2 আৰু হেতু 0 পৰা 10ৰ মাজত অৱস্থিত মনত ৰাখিব মাত্ৰ এটাই আছে প্ৰাইম নাম্বাৰ যেটো ইভেন সেই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ ফাইন্ড দ্য সাম অফ দি কিউব অফ ফাৰ্স্ট 15 ন্যাচাৰাল নাম্বাৰ প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল কিমান এতিয়া প্ৰথম 15টা স্বাভাৱিক সংখ্যা মানে 1 তাৰ পিছত 2 তাৰপিছত 3 এনেকৈ 15 লৈকে লিখিব দিছে হয় নাই আৰু 15 লৈকে লিখি হেতু নহয় গুটিকিটা প্লাস কৰিব দিছে আকৌ লগতে সংখ্যাকিটাৰ কিউব কৰি তাৰ পিছত প্লাস কৰিব দিছে অৰ্থাৎ 1 কিউব প্লাস 2 কিউব তাৰ পিছত কি হ'ব 3 প্লাস 3 কিউব প্লাস 4 কিউব এতিয়া এনেকৈ কৰিব লাগিলে এতিয়া প্ৰথমটো কথা হ'ল আটাইকিটা সংখ্যাৰ কিউব উলাব লাগিব তাৰ পিছত কিউব উলাই যোগ কৰিব লাগিব ইমান ভেজাল কৰিব নালাগে আসলতে এনেকুৱা যদি প্ৰথম সংখ্যাৰ একদম সিৰিয়েল নাম্বাৰৰ কি থাকে কিউব যিমান লৈকে দিয়ে কোনো টেনচন নাই ধৰা হ'ল ইয়াতে কিমান লৈকে দিছে 15 লৈকে দিছে ইয়াৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো ইউজ কৰি দিয়াৰ লগে লগে এনসাৰটো আহি যায় ফৰ্মুলাটো হৈছে যদি কিউব থাকে কিউব কৰি তাৰ পিছত যদি প্লাস কৰিব লাগে তেতিয়া ফৰ্মুলাটো হ'ল n তাৰ পিছত ব্ৰেকেট n + 1 তাৰ পিছত তলত 2 দি হোল স্কয়াৰ এটো হৈছে ফৰ্মুলা এতে n ৰ ঠাইত আমি কি লিখিম ইয়াতে n ৰ ঠাইত লিখিম কিমান n আছে মানে 15টা নম্বৰ দিছে নহয় না n ৰ মান হ'ব 15 তেতিয়া হলে প্ৰথমতে আমি কি মান লিখিব পাৰিম 15 লিখিব পাৰিম তাৰ পিছত ব্ৰেকেট ইয়াতে দিছে n + 1 অৰ্থাৎ 15 প্লাস 1 অর্থাৎ কিমান হৈ যাব 16 হৈ যাব আৰু তলত কি আছে 2 আছে আৰু 2 এৰে 16 যেতিয়া কাটিলো তেতিয়া কিমান থাকিল 8 বাৰ এটো কিন্তু এটা স্কয়াৰ আছে ওপৰত তেতিয়া হলে চাওকচোন কিমান হল পূৰণ কৰিলে ইয়াতে আছে 15 আৰু 8 15 আৰু 8 পূৰণ কৰিলে কিমান হৈ আছে 8 15 গুণ কিমান 120 আৰু তাৰ যেতিয়া স্কয়াৰ কৰা হ'ব তেতিয়া 12 ৰ স্কয়াৰ কিমান 144 হয় আৰু লগতে শূন্য দুটা হৈ যাব অৰ্থাৎ এইটো হৈছে শুদ্ধ উত্তৰ 14400 অপচন বি টো হৈছে কাৰেক্ট এনসাৰ একেবাৰে সহজতে কৰি দিলো ফৰ্মুলাটো মনত ৰখাটো প্ৰয়োজন এনেকুৱা ধৰণৰ আৰু বহুত বিভিন্ন অংকৰ কাৰণে বিভিন্ন ফৰ্মুলা আছে ভিডিওটো শেষলৈ চাই থাকক নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰিব আৰু এই ফৰ্মুলাবোৰ কৰবাত আপোনালোকে নোট কৰি থৈ দিয়ক বন্ধু-বান্ধৱীসকল যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে ভিডিওটো নিশ্চয় লাইক কৰি যাব তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ Find the sum of the square of first 15 natural number অর্থাৎ এইবাৰ আগত ঘন দিছিল কিউবৰ এবাৰ স্কয়াৰৰ যোগফল ওলাব দিছে প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল ওলাব লাগে অৰ্থাৎ 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ এনেকৈ ডট কিমান লৈকে যাব 15 স্কয়াৰ লৈকে ওলাব দিছে একে নিচিনা ইয়াৰে ফৰ্মুলাটো অলপ বেলেগ হয় ইয়াৰ ফৰ্মুলাটো কি ইয়াৰ ফৰ্মুলাটো হৈছে যদি এনেকৈ স্কয়াৰৰ ওলাব দিয়ে ইয়াৰ ফৰ্মুলাটো হৈছে n ব্ৰেকেট n + 1 ব্ৰেকেট টুৱাইস n + 1 ডিভাইডেড বাই 6 এটো হৈছে ইয়াৰে ফৰ্মুলা তেতিয়ালে এইবাৰ আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিম ইয়াতেও n ৰ মান কিমান হ'ব 15 হ'ব কাৰণ 15টা সংখ্যাৰ কাৰণে ওলাব দিছে ইয়াতেও n ৰ মান 15 হ'ব তেতিয়াহলে চাওকচোন n ৰ মান যেতিয়া 15 বহাই দিম তেতিয়া প্ৰথমটো যেহেতু n আছে তেতিয়া প্ৰথমতে কিমান হ'ব 15 হ'ব
তাৰপিছত এক বেছি আছে হয়নে নহয় পূৰণ কৰিলে কিমান হ'ব 16 হ'ব তাৰপিছত টুৱাইছ n প্লাছ 1 টুৱাইছ n মানে n ৰ লগত প্ৰথমতে 2 পূৰণ কৰিম আৰু n মানে হৈছে 15 15 লগত যেতিয়া 2 প্ৰথমতে পূৰণ হ'ব তেতিয়া 2 15 গুণ 30 আৰু তাৰ লগত 1 যোগ কৰিলে হ'ব 31 তাৰ তলত আকৌ কিমান আছে 6 আছে 6 ক যেতিয়া 3 ৰে কাটিম 3 ৰে কিমান বাৰ যাব 3 ৰে যাব 2 বাৰ আৰু 15 কো 3 ৰে কাটা যায় কিমান বাৰ 5 বাৰ আকৌ 2 ৰে 16 কাটা যাব কিমান বাৰ 8 বাৰ হয় নহয় তেতিয়া তলত একো নাথাকিল ওপৰত কি হ'ল এতিয়া 15 আৰু 8 5 আৰু 8 আছে 5 8 গুণ কিমান হ'ব 40 আৰু হেইফালে আছে 31 এতিয়া 40 ৰ লগত যেতিয়া 31 পূৰণ কৰিম 4 ৰে 31 ক পূৰণ কৰোঁ 4 1 গুণ 4 4 3 গুণ 12 আৰু পিছফালে এটা শূন্য অৰ্থাৎ এইটো হৈছে শুদ্ধ উত্তৰ কোনটো অপচন মিলিছে অপচন বি টো হৈছে ইয়াৰে কাৰেক্ট এনসাৰ বন্ধু-বান্ধৱীসকল দেখিছেনে আপোনালোকে ফৰ্মুলাত বহাই দিয়াৰ লগে লগে এনসাৰটো ওলাই আহিছে সেইকাৰণে ফৰ্মুলাটো মুখস্থ কৰি দিয়া বা মনত ৰাখি দিয়াটো দৰকাৰ তেতিয়া হলে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ দেখা পোৱাৰ লগে লগে কৰিব পাৰিব 5 নম্বৰটো প্ৰশ্নত কি দিছে ফাইন্ড দা সাম অফ ফাৰ্স্ট 25 অড নেচাৰেল নাম্বাৰ এবাৰ 25 টা ইমান দূৰলৈ যদি আমি যোগ কৰি চাব লাগে বহুত সময় গুচি যাব সেইকাৰণে ফৰ্মুলাত বহাই দিয়াৰ লগে লগে এনসাৰ আহি যাব প্ৰথম 25 টা স্বাভাৱিক অযুগ্ম সংখ্যাৰ যোগফল এবাৰ আৰু সহজ হৈ গল অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিছে যদি অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিছে একেবাৰে সিৰিয়ালি আৰু মতে ওলাই যাব সব কি কৰিব লাগে অযুগ্ম সংখ্যাৰ যদি যোগফল ওলাব লাগে তেতিয়াহলে কি কৰিব চাইলক অযুগ্ম সংখ্যা মানে 1 + 3 + 5 + 7 এনেকে কিমানলৈ প্ৰথম 25 টা আসলতে কিমানটা 25 টা এই কথাটো মনত ৰাখিব ইয়াতে কিমানলৈ নহয় 25 লৈ নহয় 25 টা বুলি ক'লে তাত 25 পাৰো হৈ যাব পাৰে নিশ্চয় পাৰ হৈ যাব 25 বুলি কৈছে যদি হয় নহয় ইয়াতে মনত ৰাখিব যে কিমানটাৰ কথা কৈছে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যিমানটাৰ কথা ক'ব সেইটোৰ স্কয়াৰ কৰিব লাগিব অৰ্থাৎ 25 টাৰ কথা কৈছে মানে 25 ৰ কি কৰিব লাগিব স্কয়াৰ আৰু স্কয়াৰ মানে আপোনালোকে নিশ্চয় জানে যে 25 ৰ স্কয়াৰ মানে 25 ৰ লগতেই কি কৰিব লাগিব পূৰণ কৰিব লাগিব স্কয়াৰ মানে যিকোনো সংখ্যাৰ যদি স্কয়াৰ ওলাব দিয়ে তেতিয়া সেই স্কয়াৰটোক মানে যি সংখ্যাৰ স্কয়াৰ ওলাব দিছে সেই সংখ্যাটোক তাৰ নিজৰ লগতেই পূৰণ হৈ যাব এতিয়া 25 ৰ স্কয়াৰ মানে 25ক 25 ৰ লগতে পূৰণ কিমান হ'ব 625 মানে ইয়াৰ এনসাৰটো হৈছে 625 বুজিছেনে যদি এনেকে 4টা দিলে হয় একদম এই 4টা যদি চাই 1 2 3 4 4ৰ স্কয়াৰ অৰ্থাৎ 4 4 গুণ 16 তেতিয়া এনেকে হৈ যাব এনসাৰ মানে যিমানটা থাকে তাৰ স্কয়াৰ কৰিলে হ'ল বুজি পাইছে একেবাৰে সহজতে ওলাই গৈছে অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম এটো কিন্তু সিৰিয়ালি হ'ব লাগিব মাজৰ পৰা হলে নহব এই নিয়মটো মাজৰ পৰা হলে নহব একদম সিৰিয়ালি হ'ব লাগিব তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰ ফাইন্ড দা সাম অফ 15 অড নেচাৰেল নাম্বাৰ প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিছে স্বাভাৱিক অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিছে অলপ আগতে কৰি আহা অলপ আগতে মই 25 টা কাৰণে কৰি দিছিলো আপোনালোকে নিশ্চয় শিকিছে তাৰ বাবে 15টাৰ কাৰণে কৰিব পাৰিব আপোনালোকে যদি কিবা অলপ শিকিছে তেতিয়াহলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কমেন্ট কৰি জনাব আৰু ভিডিওটো লাইক কৰিব তেতিয়া মই গম পাম যে আসলতে মোৰ দ্বাৰা আপোনালোকে নিশ্চয় অলপ হলেও উপকৃত হ'ব পাৰিছে বন্ধু-বান্ধৱীসকল আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে ম্যাথমেটিক্স আপোনালোকে বহুত সহায় কৰিব ম্যাথমেটিক্সৰ প্ৰেক্টিছ কৰাটো বহুত প্ৰয়োজন আৰু ম্যাথমেটিক্সৰ যদি আপোনালোকে প্ৰেক্টিছ কৰিব বিচাৰে তাৰ বাবে 100টা কোৱেশ্যনৰ এখন পিডিএফ তৈয়াৰ কৰা হৈছে সেই পিডিএফটোত আসলতে প্ৰশ্নসমূহ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে উপলব্ধ আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ একেবাৰে ডিটেইলছত কৰি দিয়া আছে আপোনালোকে যদি সেই পিডিএফটো ল'ব বিচাৰে তাৰ বিনিময়ত মাত্ৰ 29 টকা মূল্য দিব লাগিব কাৰণ যেহেতু এই পিডিএফটো তৈয়াৰ কৰাত অধিক অলপ খৰচ হৈছে আৰু কষ্ট হৈছে তাৰ বিনিময়ত কিবা অলপ বিচাৰিছো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে 29 টকা মূল্যৰে এই WhatsApp নাম্বাৰটোত আসলতে এটি মেছেজ দিব তাতে সবিশেষ ডিটেইলছ পাই যাব পেমেন্ট কৰাৰ তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ ইয়াতে 7 নম্বৰটো প্ৰশ্ন the sum of two number is 15 the sum of their square is 113 the numbers are দুটা সংখ্যাৰ যোগফল 15 আকৌ সংখ্যা দুটাৰ বৰ্গৰ যোগফল হৈছে 113 তেতিয়ালে সংখ্যা দুটা কি কি ইয়াতে যদি আপুনি মানে সিস্টেমেটিক ভাবে কৰিব যদি বহুত সময় লাগিব এতিয়া আমি এই প্ৰশ্নটোৰ অপচন চাই আনসাৰ কৰিম যে দুটা সংখ্যাৰ যোগফল 15 সংখ্যা দুটা যোগ কৰিলে 15 হয় চাওকচোন ইয়াতে আটাইকেইটা যোগ কৰিলে 15 দিয়া আছে সেইকাৰণে আমাৰ এইটো দেখা দৰকাৰ নাই পিছৰটো চাম যে বৰ্গৰ
স্কুৱেৰ মানে সংখ্যা দুটাৰ স্কুৱেৰ কৰিম স্কুৱেৰ কৰিলে যোগ কৰিলে তাৰপিছত কিমান হ'ব 113 হ'ব এতিয়া চাওকচোন 4 আছে মানে অপশ্যন ডি যোনটো সেইটো 4 আছে 11 আছে 4ৰ স্কুৱেৰ হৈছে 16 আৰু 11ৰ স্কুৱেৰ হৈছে 121 তেতিয়াহ'লে চাওকচোন 6 আৰু 1 7 হৈছে আমাৰ ইয়াতে 3 হে লাগে 100ৰ কাৰণে 10ৰ 0 হ'ব আৰু 5ৰ কাৰণে 25 মানে 0 আৰু 5 যোগ কৰিলে মানে কি হ'ব লাষ্টতটো 5 নোলায় হয় নহয় 6ৰ কাৰণে চাওকচোন যদি আমি 6ৰ কাৰণে চাও একেবাৰে সহজতে এনসাৰ ওলাব লাগে 6ৰ স্কুৱেৰ কিমান 6 6 গুণ 36 36ৰ লাষ্টত কি আহিব 6 আহিব 9 9 গুণ কিমান 81 81ৰ লাষ্টত কিমান আহিব 1 আহিব এই লাষ্টৰ দুটা যোগ কৰকচোন কিমান হৈ আছে 7 হৈ আছে ইয়াতে মিলিছে নেকি ইয়াতে আছে 3 হে আছে হেকাৰণে আমি গোটেইখিনি যোগ কৰাৰ দৰকাৰ নাই ইয়াতে চাওক 8 8 গুণ কিমান 64ৰ 4 আৰু 7 7 গুণ 49 49ৰ লাষ্টত কি আহিব 9 আহিব আৰু 4 9 কিমান হৈছে লাষ্টত 13 13ৰ কাৰণে 3 আহি গ'ল নহয় মানে অপচন এ টোই হ'ব কাৰেক্ট এনসাৰ বাকি যোগ কৰি চাব পাৰে অপচন এ টোই হ'ব কাৰেক্ট এনসাৰ অপচন চাই এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আসলতে কৰি দিব লাগে তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ if 16% of 40% of a number is 8 the number is এটা সংখ্যাৰ 16% হৰ 40%ৰ মান হৈছে 8 তেতিয়াহ'লে সংখ্যাটো কিমান আমি সাপোজ ধৰি লৈছো সংখ্যাটো হৈছে x বুলি ধৰি লৈছো x ৰ কিমান পাৰ্সেন্ট x ৰ হৈছে 60% যদি 16% মানে 16 ওপৰত তলত হৈছে 100 তাৰ পিছত আকৌ দিছে 40% অৰ্থাৎ ওপৰত 40 তলত হৈছে কিমান 100 এটো কাৰ সমান হয় 8 ৰ সমান হয় এনেকে দিছে এটা শূন্য দুটা আমি ক্যান্সেল কৰিলো এনেকে হয় নহয় 8 দি 16 কাটিলে কিমান বাৰ থাকিব দুই বাৰ তেতিয়াহ'লে চাওকচোন ওপৰত x ইনটু ওপৰত 4 দুগুণে কি থাকিল 8 থাকিল আৰু তলত 100 আৰু ইফালে এটা শূন্য অৰ্থাৎ কিমান 1000 হয় নহয় তেতিয়াহ'লে ইফালে থাকিল কি শূন্য সৰি ইফালে এটা 1 আছে মোৰ মিস্টেক হৈ গল এতিয়া x ৰ মান যদি উলাব লাগে হয় নহয় x ৰ মান উলাব লাগিলে আমাৰ সংখ্যাকিটা হেইফালে নিব লাগিব 1000 টো যেহেতু তলত আছে হৰণ হৈছে হেইফালে আহিলে কি হৈ যাব উলুটা হৈ যাব মানে এই সংখ্যাটো উলুটা হৈ যাব 1000 ওপৰত আহিল তলত কি হৈ যাব 8 এতিয়া 8 ৰে 1000 ক হৰণ কৰিব লাগে 8 ৰে যেতিয়া 1000 হৰণ কৰা যায় তেতিয়া হ'ব 125 হ'ব ইয়াৰ এনসাৰ অৰ্থাৎ সংখ্যাটো আছিল 125 অপচন বি টো হৈছে কাৰেক্ট এনসাৰ তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ 4/5 of a certain number is 64 অৰ্থাৎ এটা সংখ্যাৰ 5 ভাগৰ 4 অংশ হৈছে 64 ৰ সমান তেতিয়াহ'লে সংখ্যাটোৰ আধা কিমান ওলাব যে প্ৰশ্নটো ভালকৈ চাওক সংখ্যাটোৰ আধা সংখ্যাটো নালাগে তাৰ আধা লাগে তেতিয়াহ'লে দেখা যাওক ধৰি ললো আমি সংখ্যাটো x অৰ্থাৎ x ৰ মানে 5 ভাগৰ 4 অংশ এনেকৈ হ'ব x ৰ 5 ভাগৰ 4 অংশ পূৰণ কৰি দিলো ৰ বুলি কৈছে যে হেই কাৰণে কিমান বুলি কৈছে 64 এটা যাওক একেবাৰে সহজতে ওলাই যাব x ইনটু এই সংখ্যাটো হেইফালে যোৱাৰ লগে লগে উল্টি যাব কি হ'ব 64 ইনটু ওপৰত 5 হৈ যাব আৰু তলত কি হৈ যাব 4 এতিয়া 4 ৰে যেতিয়া এটুক মানে কাটা যায় কিমান বাৰ 16 বাৰ হয় আৰু 16 ৰ লগত 5 পূৰণ কৰিলে কিমান হৈছে 80 অৰ্থাৎ সংখ্যাটো হৈছে 80 আপুনি সংখ্যাটো 80 চাই অপচন 80 দেখাবলৈ ৰাইট দিলে নহব সংখ্যাটোৰ আধাটো ওলাব দিছে তেতিয়ালে 80 ৰ আধা কিমান হয় সি অপচন 40 হ'ব কাৰেক্ট এনসাৰ নিশ্চয় আপোনালোকে বুজি পাইছে আসলে কেনেকুৱা ধৰণে প্ৰশ্নসমূহ কৰা গৈছে তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ 3/4 of a number is 19 less than the original number. The number is এটা সংখ্যাৰ 4 ভাগৰ 3 অংশ সংখ্যাটোতকৈ 19 কম তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব উলিয়াব লাগে আমাৰ এই প্ৰশ্নটো অলপ জটিল হয় তথাপি আমি কৰিবলৈ চেষ্টা কৰিম চাওকচোন সংখ্যাটোৰ এটা সংখ্যা ধৰি ললো আমি সংখ্যাটো x হয়নে তেতিয়াহ'লে x ৰ কিমান অংশ 4 ভাগৰ 3 অংশ অৰ্থাৎ এনেকৈ হ'ব 4 ভাগৰ x ৰ 4 ভাগৰ 3 অংশ কাৰ সমান কি বুলি কৈছে সংখ্যাটোতকৈ 19 কম অৰ্থাৎ x মাইনাস কি হ'ব 19 ৰ সমান হ'ব মানে এটো x ৰ 4 ভাগৰ 3 অংকৰ সমান সমান কাৰ হয় x তকৈ 19 মাইনাস কৰিলে যিমান থাকে হেতুৰ সমান হয় এতিয়া চাওকচোন একেবাৰে কি কৰিব লাগিব তলত 4 টো কি হৈছে হৰণ হৈছে 4 টো হৰণ হৈছে ইফালে গলে কি হৈ যাব পূৰণ হৈ যাব তেতিয়ালে এইফালে থাকিব কি x ৰ লগত 3 টো পূৰণ হ'ব অৰ্থাৎ কি হ'ব 3x আৰু হেইফালে 4 পূৰণ কৰিব লাগিব ইয়াতে x মাইনাস 19 ৰ লগত কি কৰিম 4 টো পূৰণ কৰিম তেতিয়ালে চাওকচোন কি হ'ব এইফালে হ'ব 3x আৰু ইয়াতে হ'ব 4 ৰ লগত x যেতিয়া পূৰণ কৰিম 4x হ'ব মাইনাস 4 ৰ লগত যেতিয়া 19 পূৰণ হ'ব তেতিয়া হ'ব 76 এতিয়া চাওকচোন যে এই 4x টো আমি হেইফালে লৈ যাও
4x টো ইফালে যেতিয়া আহিব তেতিয়া কিমান হ'ব 3x আছে ইয়াতে 3x মাইনাস ইয়াতে কি হ'ব 4x হ'ব আৰু এইফালে থাকিব মাইনাস কিমান 76 তেতিয়াহ'লে চাওকচোন ইয়াতে কি আনসাৰ আহিব যে 4x ৰ পৰা 3x মাইনাস কৰিলে কিমান আহিব 1x অৰ্থাৎ x আহিব আৰু ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস x হ'ব আৰু সেইফালে হ'ব মাইনাস 76 এটা দুইফালে মাইনাস মাইনাস আছে মাইনাস কেনসেল হৈ যায় অৰ্থাৎ x ইকুৱেল টু কিমান থাকিল 76 অৰ্থাৎ সংখ্যাটো হৈছে আমাৰ কিমান সংখ্যাটো হৈছে 76 প্ৰশ্নটো সুধিছিল সংখ্যাটো কিমান সংখ্যাটো ওলাই গ'ল 76 প্ৰশ্নটো আসলে আমি ধুনিয়াকে ইকুৱেশ্যন এটা ফৰ্ম কৰি লৈছো এই ইকুৱেশ্যনটো তৈয়াৰ কৰাৰ পাছত বাকিখিনি ক্যালকুলেশন কৰি দিলে আসলে আমাৰ এনসাৰটো ওলাই আহিল বন্ধু-বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যাৰা নিশ্চয় উপকৃত হৈছে নাম্বাৰ সিস্টেমৰ এই ভিডিঅ'টোৱে আপোনালোকক পৰীক্ষাত নিশ্চয় সহায় কৰিব যদি ভিডিঅ'টো দ্বাৰা আপুনি উপকৃত হৈছে তেতিয়াহ'লে এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি এতিয়াও লাইক কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আৰু পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আজিৰ বাবে এইখিনি পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ